হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছে? ময়ো ভালে আছোঁ বাৰু। আজি এটা ভিডিঅ' কৰিম বুলি আহিলোঁ বাৰু। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবচোন বাৰু এবাৰ। মই জুবিনদাৰ কথাক লৈ আহিলোঁ বাৰু। আমাৰ জুবিনদাৰ ক্ষেত্ৰখনৰ নিউজবিলাক চাইনে আপোনালোকে? যদি চাই জনাবচোন বাৰু। আজি দুদিনমানেদি জুবিনদাৰ ক্ষেত্ৰখন দেখি আহিছোঁ যে নিউজত, এইকেইদিন বৰষুণত জুবিনদাৰ যিবিলাক ডাঙৰ ডাঙৰ ফটোৱে হওক, জুবিনদাৰ টুপিবিলাকেই হওক, জুবিনদাৰ গামোচাই হওক বা যিখিনি স্মৃতি বস্তু তাত সজাই কিনে ৰখা হৈছে, সেইবিলাক বস্তুৰ ওপৰত বৰষুণত জিকি আছে চব, মানে অৰ্থাৎ তিতি আছে বৰষুণত। তেতিয়াহ'লে ভাবকচোন, আজি আমাৰ হেমন্ত মামাই কৈছিল যে ইলেকশ্যনৰ আগত ন্যায় দিয়া হ'ব, বুলি কৈ কৰ্টত ৰায় দিলে। সিহঁতৰ যিখিনি কাৰদণ্ড আছে চব দেখুৱাই দিলে, আৰু কাৰদণ্ড দেখুৱাই দি কিনে আকৌ সেইবিলাক বস্তু লুকুৱাই ৰাখিল। এতিয়া সিহঁতৰ শাস্তি কি হ'ল নাজানো বাৰু। যিহেতু সিহঁতৰ আজিলৈকে এতিয়া না মোবাইলত দেখিছোঁ না টিভিত দেখিছোঁ সিহঁতৰ বিষয়ে কোৱা। খালি এদিন পালোঁ টিভিত যে সিহঁতক জামিন দিয়া হ'ব। সিহঁতক জামিনৰ ক্ষেত্ৰত সিহঁতক মানে পইচা সুধিছে যে 16 কোটি টকাত সিহঁতে জামিন ল'ব পাৰিব। আজি জুবিনদাৰ ন্যায় 16 কোটি টকাত হৈ গ'ল। সেই সিহঁতে আমাৰ হেমন্ত মামাই সিহঁতক ন্যায় দিলে নে সিহঁতক জীৱন দান দিলে, সেইটো বাৰু নাজানো বাৰু। ইমান ডাঙৰ সম্পদ এটা হেৰাই পেলালোঁ আমি। আজি সেই 16 কোটি টকা দি সিহঁতক জামিন লৈ সেনেকৈ গোটেইকেইজনৰ পৰাই ল'ব চাগে, গোটেইকেইজনৰে হয়তো জামিন হ'ল চাগে সেনেকৈ 16 কোটি টকাকৈ। সেনেকৈ লৈ কিনে আমাৰ জুবিন ক্ষেত্ৰখন বনাম বুলি ভাবিছে নেকি? আজি জুবিনদাৰ ক্ষেত্ৰখনত চাবচোন, একো কামেই হোৱা নাই। আজি এতিয়া এবছৰে হ'ব। আজি এবছৰে লাগেনে এইখিনিতে কাম কৰোঁতে? আমাৰ ইমান ডাঙৰ সম্পদ এটা হেৰাই পেলালোঁ, সেইখিনি বনোৱাতে এবছৰে লাগিবনে? সেইখিনি বস্তুখিনিতো সুৰক্ষিত ৰাখক, আনকি জুবিনদাৰ ক্ষেত্ৰখনতো অকণমান সুৰক্ষিত কৰি বনাওক, যে সকলোৱে আমি গ'লে জানো দেখি কিনে ভাল লাগে, সেনেকুৱা কৰক। আজি ভূপেনদাৰ যোনটো শ্বহীদ বেদীটো আছে, আমাৰ ভূপেন সমাধিস্থলী, তাত ইমান ধুনীয়াকৈ বনাইছে যে জুবিনদাৰ গান জুবিনদাৰ গান আহিছে বাৰু। ভূপেন হাজৰিকাৰ গান বাজি থাকে ভিতৰত সোমালে, শুনা পাই থাকোঁ বাৰু। আৰু ভূপেন হাজৰিকাৰ সমাধিস্থলীটো বহু সোনকালে ওলাইছিল। আজি জুবিনদাৰ সমাধি ক্ষেত্ৰতো তেনেকৈ যদি সোনকালে হ'লহেঁতেন আমাৰ ভাল লাগিল হয়। এতিয়া জুবিনদাৰ ক্ষেত্ৰখন এনেকৈ থাকিবনে বাৰু, কৰিব বাৰু নাজানো। কিন্তু বস্তুবিলাক দেখিলে বহুত বেয়া লাগে। আৰু এতিয়া জুবিনদাক লৈ মাত মাতা মানুহ নাই। এতিয়া যিহেতু জুবিনদাক লৈ পেলাই কোনোৱে মাত মাতা মানুহ নাই, যিহেতু আমাৰ চৰকাৰৰ মানুহখিনিয়ে সেনেকৈ ভাবিছে চাগে। চৰকাৰৰ ফালৰ পৰা সেনেকৈ ভাবিছে যে কোনোৱে মাত মাতা নাই, যিহেতু আমি এনেকৈয়ে থাকোঁ, এনেকৈয়ে থাকিব। এনেকৈ থাকিব দিবনে নাকি বস্তুবিলাক হ'ব, সেইটো বাৰু পাছলৈকৈ গম পাম বাৰু। তথাপিও যদি সেইখিনি কাম খৰধৰকৈ কৰে অকণমান ভাল লাগিল হয় বাৰু। তো আমাৰ মামাই ইলেকশ্যনৰ নামতে বিজি, মানুহৰ পাছে পাছে ঘূৰি আছে বাৰু। ভোট লাগে সকলোৱে বাৰু ভোট দিব বাৰু, জয়যুক্ত কৰিব। আৰু
কামখিনি বাৰু সেনেকৈ যদি সোনকালে কৰিলে হয়, যেনেকৈ ভোটটোৰ নামত মানুহৰ ঘৰে ঘৰে দৌৰি দৌৰি গৈ কিনে ভোট খুজি কিনে লয়, তেনেকৈ যদি জুবিন ক্ষেত্ৰখনতো এনেকৈ দৌৰি দৌৰি গৈ কিনে কামখিনি ফাষ্ট কৰিলেহেঁতেন ভাল লাগিল হয়। কিন্তু সেনেকুৱা ফাষ্ট কাম নহ'বই চাগে সেনেকুৱা লাগিছে। এনেকৈ আজি কোনোবাই লগ লাগি ওপৰত ত্ৰিপাল টানি দিছে, সেই ত্ৰিপাল আকৌ নষ্ট হৈ যাব, আকৌ কোনোবাই যাব আৰু কোনোবাই দিব, সেনেকৈ ৰাখিম বুলি ভাবিছে নে কি কৰিম বুলি ভাবিছে ক'ব নোৱাৰোঁ বাৰু। তো কিছুমান বস্তুবিলাক দেখিলে মোৰ বহুত বেয়াই লাগে। আমি এনেই জয় জুবিন দা হাল্লা কৰি থাকিলেনো কি হ'ব। সকলোৱে যদি সহযোগ নকৰে, সকলোৱে যদি সেইখিনি কামৰ কাৰণে নালাগে, আজি জুবিন দাক লৈ মাত নামাতে, তেতিয়াহ'লে চৰকাৰো সেনেকৈয়ে ভাবিব, মাত মাতা মানুহ নাই যেতিয়া আমি নিজৰ খুচিমতে নিজৰ মৰ্জিমতে কামবিলাক কৰি থাকিম, সেনেকৈ ভাবিব বা সেনেহেন কথা। সিহঁতেও ইমান জোৰ দি পেলাই কামটো কৰা নাই, সিহঁতেও ভাবিছে যিহেতু আৰু এনেকৈ চলি থাকিব পাৰে, আৰু ইলেকশ্যনটো গ'লে হয়তো অকণমান কাম কৰিব, তাৰপিছত আকৌ বন্ধ কৰি ৰাখিব, এনেকৈ চলি থাকিব। কেতিয়া হ'ব? এতিয়া এবছৰ হ'ল, এতিয়া বতাহ বৰষুণ ধুমুহাৰ দিন, সেইখিনি বস্তু সুৰক্ষিত যদি এতিয়াই নকৰে কেতিয়া কৰিব? গোটাই বস্তুবিলাক নষ্ট হোৱাৰ পিছত কৰিব, গোটাই ভাঙি চিঙি চুৰমাৰ হোৱাৰ পিছত কৰিব। সেনেকৈ হ'লে কেনেকৈ হ'ব? কিমান বস্তু তাৰ পৰা মানুহে লৈ যায়, কিমান বস্তু চুৰি কৰি কিনেও লৈ যায় আছে চাগে, কিজানি আমিতো দেখাই নাই এইবিলাক। কোনোবাই নিছে না নিয়াই নাই, না তেনেকৈয়ে আছে সযতনতো একো সযতন নাই, সুৰক্ষিত একোৱেই নাই বাৰু। যেনেকৈ আছে সেনেকৈয়ে আছে। কেতিয়াবা মোবাইলত ইউটিউবৰ ভিডিঅ'ত দেখিলে তেনেকৈ দেখা পাওঁ, জাগাবিলাক চব পৰিপাটি হোৱা নাই, ভালকৈ কামবিলাক কৰা নাই। সকলো কামবিলাক যদি ভালকৈ কৰিলে হয় ভাল লাগিল হয় বাৰু। যিয়ে নহওক বাৰু, এবাৰ ভিডিঅ'টো চাই কিনে সকলোৱে জনাবচোন কথাবিলাক হয়নে নহয় বাৰু। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, আৰু পাৰিলৈকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, জানো সকলোৱে এই ভিডিঅ'টো পাই কিনে সকলোৰে অলপ মানে মনত জানো ভাল ভাৱ এটা আহে যে আমিও হয় লাগিব এনেকুৱাকৈ জানো ভাবিব পাৰে। এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব ভাল লাগিলে, আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে তো মই ক'ব নোৱাৰোঁ, ভিডিঅ'টো সম্পূৰ্ণ বাৰু হোৱা নাই বাৰু, যিয়ে নহওক ইমান ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ, মানে ভিডিঅ' বনাই থাকিলে কি ক'ম কি নক'ম, কথাবিলাক কেনেকৈ ক'ম, কি হ'ব সেনেকুৱা যেন লাগে বাৰু। যিয়ে নহওক বাৰু, ভিডিঅ'টো পাৰিলৈকে শ্বেয়াৰ কৰি দিব, জানো এইখিনিতে কথা সকলোৰে কাণত বাজে, আৰু সকলোৱে চেষ্টা কৰক বাৰু জুবিন দা হৈ মাত মাতাৰ কাৰণে। জয় জুবিন দা।